তুলসীৰ তলে তলে মৃগপহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে। বটদ্ৰৱাৰ শিঙীয়া দলনি সাৰ্বজনীন শ্ৰী শ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানত কাতি বিহু। শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। আজি অসমীয়াৰ বাপতিসাহোন কাতি বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বটদ্ৰৱাৰ সমীপৱৰ্তী শিঙীয়া দলনি সাৰ্বজনীন শ্ৰী শ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানত আজি পবিত্ৰ কাতি বিহুটি সাৰ্বজনীনভাৱে উদযাপন কৰা হয়। নগাঁও মৰিগাঁও জিলাৰ ৩৩খন গাঁৱৰ ৰাইজ ভকত বৈষ্ণৱৰ সহযোগত অনুষ্ঠিত কাতি বিহুৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে উমা ডেকাই। শ্ৰীন্দ্ৰমণি বৰাই আঁত ধৰা অনুষ্ঠানটিত শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। লগে লগে সমবেত বৈশিষ্ট্যসকলে জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীত পৰিৱেশন কৰি আৱেগিক হৈ পৰে। পুৱা উদযাপন সমিতিৰ সভাপতি বাবুলাল নাথ, সম্পাদক কেশৱ নাথ, পুতুল চন্দন নাথ, দুলাল বৰা, বিষ্ণু বৰা, গোপাল কৃষ্ণ বৰা, বসন্ত বৰা, গোবিন্দ বৰা, চানুমণি বৰা, ফণীন্দ্ৰনাথ কাকতি, মিণ্টু বৰা, নাৰায়ণ বৰা, সুৰেশ নাথ, বিজেন নাথ, ধীৰেন নাথ, ৰঞ্জন বৰদলৈকে আদি কৰি ৫ সহস্ৰাধিক লোক উপস্থিত থাকে। ইফালে বিয়লি অঞ্চলৰ ডেকা গাভৰু কণ কণ শিশুৰ পৰা বৈশিষ্ট্যলৈকে হেজাৰ হেজাৰ লোকৰ সমাৱেশত পৰম্পৰাগত ৰবাব টেঙা খোৱা পৰ্ব অনুষ্ঠিত হয়। সন্ধিয়া আকাশবন্তি প্ৰজ্বলনৰ পাছত নিশালৈ নাম প্ৰসংগ অনুষ্ঠিত হয়। আনহাতে ২৩ অক্টোবৰৰ পৰা কাতি বিহু উপলক্ষে শ্ৰীমদ ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন অনুষ্ঠিত হ'ব। বটদ্ৰৱাৰ পৰা মেহদী জামালৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। উৎসৱ উদযাপন হয়। এই ৰাস উৎসৱ উদযাপনত যেনেকৈ ভগৱান শ্ৰীকৃষ্ণই তেনেকৈ দুষ্টক দমন কৰি সন্তক পালন কৰে, আমাৰ এই জুবিন দা যিসকল ব্যক্তিয়ে তেখেতক এনেকৈ নি ছিংগাপুৰত যি তেখেতক মাৰিলে, গতিকে তেখেতক নিধন কৰিলে, গতিকে তেখেতটো মৰা নাই, তেখেতক মাৰিব নোৱাৰি, তেখেত অমৰেই। তথাপিও আমি চৰকাৰক এটা কথা অনুৰোধ জনাইছোঁ যে যিসকলে এই গৰ্বিত কামটো কৰিলে সেইসকলক যাতে ন্যায় দিয়ে। যেনেকৈ শংখচূড়ক দমন কৰি দুষ্টক দমন কৰি সন্তক পালন কৰিছে, আমি এই গৰখীয়া থানৰ শ্ৰী শ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানৰ আমি গোসাঁই চৰণত এটাই আমি অনুৰোধ জনাইছোঁ, আমি আমাৰ অসম চৰকাৰখনক আমি এটাই অনুৰোধ জনাইছোঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমি জুবিন গাৰ্গ ডাঙৰীয়াক যাতে ন্যায় দিব পাৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু সেই ন্যায়টো আমি এই শৰতৰ যি পূৰ্ণিমা ৰাতি যি আমাৰ ৰাস উৎসৱ উদযাপন হয়, আমি সিমানতেই যাতে এই শংখচূড়বিলাককো যাতে আমাৰ চৰকাৰে উচিত শাস্তি দিব পাৰে তাকে আমি কামনা কৰিলোঁ। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। আমাৰ এই শিঙীয়া দলনি পথাৰত ঐতিহ্যমণ্ডিত বহু বছৰৰ পৰা ধৰি পৰম্পৰাগতভাৱে আমাৰ ইয়াত টেঙা খোৱা আৰু এই মন্দিৰত নাম কীৰ্তন হয়। এই দিনটোত কাতি বিহু উপলক্ষে নাম কীৰ্তন হৈ আহিছে। আকৌ এই দিনটো আজি তাৰিখত উদযাপন কৰাৰ পাছতে ৰাতিলৈ ভাগৱত পাঠ হয়, নাম কীৰ্তনৰ দল আহে। তাৰপাছতে আমাৰ ইয়াত পাছত আকৌ ভাগৱত পাঠৰ কাৰ্যসূচীটো দীঘলীয়াকৈ বহুলভাৱে ইয়াত হয়। আমাৰ ইয়াতে ৩৩খন গাঁও বৰ্তমান ইয়াত জড়িত হৈ আছে। ইয়াত 2খন জিলাৰ মানুহ ইয়াত সমানে জড়িত হৈ আছে, নগাঁও আৰু মৰিগাঁও। এই সকলোৱে খুব আনন্দ ফূৰ্তিৰে এই ধৰ্মীয় অনুষ্ঠান আৰু এই অনুষ্ঠানটো পালন কৰি আহিছে। এই অনুষ্ঠানটো এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। লগতে এই অনুষ্ঠানটো আমাৰ বটদ্ৰৱাৰ থানৰ লগত এটা সংগতিও ইয়াত জড়িত হৈ আছে। তেখেতসকলো আমাৰ ইয়াত আংশিকভাৱে নহয়, বহুলভাৱে আমাৰ ইয়াত জড়িত হৈ আছে। এই অনুষ্ঠানটোত আমি সকলোৱে একেভাৱে হৈ ইয়াত আনন্দৰে এই অনুষ্ঠানবিলাক উপভোগ কৰাটো আমাৰ পৰম্পৰা হিচাপে হৈ আছে। হয়, কৃষ্ণ জয় জয়তে সমূহ অসমবাসীলৈ কাতি বিহুৰ লগ যাইছোঁ। আমাৰ শিঙীয়া দলনি শ্ৰী শ্ৰী গোপাল কৃষ্ণ গৰখীয়া থান ভাগৰ যি পদক্ষেপ আজিয়ে নহয় বহু দিনৰ পৰাই চলি আছে। আমি কাতি বিহু ভাগ বহুত উলহ মালহেৰে উদযাপন কৰোঁ। আৰু লগতে এইবাৰ আমি জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাগো ৰাখিছোঁ। সেই ভাগো আমাৰ সম্পূৰ্ণ হৈছে। আজি দিনজোৰা কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠানত টেঙা খোৱা এভাগ মেলাৰ হয় আৰু ইয়াতে নাম প্ৰসংগ হয়। নিমন্ত্ৰিত নামতি দল মীনাক্ষী বৰা মৰিগাঁও, তেখেতে দিহানাম পৰিৱেশন কৰিব। গতিকে সমূহ
অসমবাসী তথা ৰাইজক আমি ইয়াত সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিলোঁ।